নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। সন্মিলিত শিক্ষক মঞ্চৰ দাবী শিক্ষকৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰক। গতিকে সন্মিলিত শিক্ষক মঞ্চৰ পৰা চৰকাৰলৈ এই দাবী জনোৱা হৈছে যে চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে জনাইছে। আৰু ২২ জুন তাৰিখত এই খবৰটো প্ৰকাশ পাইছে। কাৰ্যভাৰ গ্ৰহণ কৰিয়েই আজি শিক্ষকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত সৰব হৈ উঠিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ নৱনিৰ্বাচিত সমিতি। শিক্ষকৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ তেওঁলোকে চৰকাৰক দাবী জনাইছে। আৰু লগতে সকলো স্তৰৰ শিক্ষকৰ বাবে চাকৰিৰ কাৰ্যকালত ৩টা পদোন্নতি, ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় বিষয়ভিত্তিক তেওঁলোকৰ পাঠ্যপুথি যোগান, শিক্ষা হেতুৰ আঁসোৱাহ নিৰাময়ৰ বাবে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰে সৰব হৈ উঠে সংগঠনটো। উল্লেখযোগ্য যে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ নৱনিৰ্বাচিত সমিতিখনে বিটিআৰ বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শপত গ্ৰহণ তথা কাৰ্যভাৰ গ্ৰহণ কৰে। আৰু বড়ো মুছলপুৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁলোকে শপত গ্ৰহণ কৰে আৰু কাৰ্যভাৰ গ্ৰহণ কৰে। বড়ো সাহিত্য সভাৰ উপসভাপতি শ্ৰী সীতাৰাম বসুমতাৰীয়ে নৱনিৰ্বাচিত সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক শপত গ্ৰহণ কৰোৱায় আৰু নতুন সমিতিখনক শুভেচ্ছা প্ৰদান কৰি শিক্ষক সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ তেওঁ আহ্বান জনায়। লগতে চৰকাৰক শিক্ষকসকলক সন্মানজনক স্থানত ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি নকৰিবলৈ আহ্বান জনায়। আৰু মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰুপমা হালৈয়ে বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠান তেওঁ আৰম্ভ কৰে। নতুন সমিতিখনক শুভেচ্ছা প্ৰদান কৰি তেওঁ শিক্ষক সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ আহ্বান জনায়। আৰু অনুষ্ঠানত আদৰণি ভাষণ দিয়ে বাক্সা জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক মহোদয়। গতিকে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই শপত গ্ৰহণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। লগতে শিক্ষকসকলৰ বহুদিনীয়া দাবী উত্থাপন কৰা হয়। ১ জুনত মুখ্যমন্ত্ৰীৰ লগত অনুষ্ঠিত আলোচনাত দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। আৰ্জিত ছুটী আৰু চিকিৎসাজনিত ছুটীৰ ক্ষেত্ৰত আৰু অধিক সময় অপচয় নকৰি চূড়ান্ত কৰিবলৈ আহ্বান জনায়। গতিকে শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে পূৰ্বৰ দৰে আলোচনী প্ৰকাশৰ বাবে পুঁজিৰ যোগান ধৰিবলৈ অনুৰোধ জনায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিষয় আৰু প্ৰয়োজনভিত্তিক পাঠ্যপুথিৰ যোগান ধৰিবলৈ দাবী জনায়। সভাত শিক্ষা হেতু সন্দৰ্ভত বিতং আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে আঁসোৱাহ নিৰাময়ৰ বাবে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান জনায়। লগতে